এয়া ব্লেংকেটখন কালি ধুইছিলোঁ, দুখন ব্লেংকেট আছে ইয়াতে আৰু ধুই কিনে শুকোৱা হৈ গ'ল। শুকোৱাৰ পিছত আনি কিনে ইয়াত থৈছোঁ। এতিয়া এখন জাপি থ'ম আৰু এখন বেলেগ এখন ব্লেংকেটৰ ভিতৰত সুমুৱাই দিম। মানে ব্লেংকেটৰ ভিতৰত নহয়, ব্লেংকেটৰ ওপৰত লগাম এখন। তাৰপিছত মানে তেতিয়া লগাই দিলে কি হয়, ভিতৰৰ যিখন ডাঠ ব্লেংকেট থাকিব সেইখন মানে চাফা হৈ থাকিব। আৰু এয়া দুখন ব্লেংকেট, এয়া এখন আৰু এয়া এখন, দুখন ব্লেংকেট এখন জাপি থৈ দিওঁ। আসসালামু আলাইকুম, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে সকলো ভালেই আছে। আপোনালোকৰ দুৱাত আৰু আল্লাহৰ ৰহমতত ময়ো ভালে আছোঁ। দেখিছে নহয়, মই ব্লেংকেটখন মানে এখন ব্লেংকেটৰখন মানে ডাঙৰ এখন ব্লেংকেট এইখনৰ ওপৰত লগাইছোঁ। এখন ব্লেংকেটৰ কভাৰ হয়, ব্লেংকেটৰ নিচিনা, যিটো মানে ঠাণ্ডাৰ দিনৰ কাৰণে বহুত ভাল। মানে এখন মানে ব্লেংকেট ল'লে আৰু একো ল'ব দৰকাৰ নাই এখন লগাই লোৱাৰ পিছত। এই ব্লেংকেটখন মই যোৱাকালিয়ে ধুইছিলোঁ, মই বাথৰুমত ধোৱা আপোনালোকক দেখাইছিলোঁ। তাৰপিছত ধোৱাটো মানে আপোনালোকৰ লগত শ্বেয়াৰ কৰা নহ'ল। পিছত মানে ধুই মেলি শুকাই কিনে আনিলোঁ, আনি কিনে আৰু থ'লোঁ। সেই আৰু সুমোৱা নহ'ল যোৱাকালি। সেই আজিয়ে ৰাতিপুৱা মানে এইটো সুমোৱাই লৈছোঁ, কাৰণ থ'লেইতো থাকি যায় ন, সেইকাৰণে। আৰু অকলে ব্লেংকেটখন সোমাবলৈ ইমান দিগদাৰ লাগিছে। লগত কোনোবা এজন থাকিলে পটকৈ হৈ যায়, সেয়া কিন্তু কোনো নাই আৰু কি কৰিম, অকলেই সোমাবলগীয়া হ'ল। সোমালোঁ যেনে তেনে কৰি কিনে, হ'লেও ধুনীয়াকৈ সোমাই কিনে জাপি মেলি কিনে থৈ দিলোঁ ঢাকি কিনে। কাৰণ এইখন মাৰ বিচনা হয় আৰু মাৰ বিচনাত মানে মা নাই বৰ্তমান ঘৰত, আহি কিনেতো ল'বই লাগিব। সেইকাৰণে ধুই মেলি চাফা কৰি একেবাৰে থৈ দিছোঁ আৰু, যাতে মা অহাৰ পিছত আৰু দিগদাৰ নহয়। আৰু যদি বৰষুণ চৰষুণ দি দিয়ে তেনে পটকৈ হেৰি হ'ব ন, ধুবলৈও নহ'ব আৰু ধুলেও মানে নুশুকায়। কাৰণ ৰ'দ নপৰিলে মানে গোন্ধাই থাকে। ঠাণ্ডা দিনত এটা গোন্ধ এটা ওলায় কাপোৰখিনি যেতিয়া পটকৈ মানে ৰ'দত নুশুকালে। সেইকাৰণে একেবাৰে ৰ'দ আছে বুলি কিনে ধুই দিলোঁ। ধুই কিনে শুকুৱাই একেবাৰে আনি কম্বলৰ ভিতৰত সুমুৱাই কিনে ধুনীয়াকৈ ঢাকি কিনে থৈ দিছোঁ আৰু। আৰু এয়া ব্লেংকেটৰ ভিতৰত আৰু এখন ব্লেংকেট ভৰাই ল'লোঁ। আৰু সোমাওঁতে অকলে বহুত কষ্টত সোমালোঁ, কিন্তু একো নাই, সোমোৱা হ'ল যেতিয়া এইটোৱে ডাঙৰ কথা। ব্লেংকেটখন সুমুৱাই কিনে এতিয়া ঘৰখন সাৰি দিছোঁ। পাকঘৰটো সাৰি ওলোৱাই আনিলোৱেই, তাৰপিছত এই ৰুমটোও সাৰিছোঁ। এনেকৈ এটা এটাকৈ গোটেইকেইটা ৰুম সাৰি দিম। আচলতে গোটেইকেইটা ৰুম মানে সাৰাটোতো সাৰিবই লাগিব, কিন্তু সেইখিনিতে শ্বেয়াৰ কৰিব নোৱাৰোঁ নহয়। 5টা 6টা ৰুম যদি মই এতিয়া সাৰি কিনে আপোনালোকক শ্বেয়াৰ কৰোঁ, তেনে বহুত দীঘল হৈ যাব ভিডিঅ'টো। সেইকাৰণে মানে গোটেইখিনি নাই দেখুওৱা, অকণমান মানে যিমানখিনি আৰু সম্ভৱ আৰু যিমানখিনি দৰকাৰ, যে মই গোটেই দিনটোতনো কি কৰোঁ নকৰোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰাটোহে মেইন উদ্দেশ্য হৈছে। আৰু আজি ঘৰ সাৰাৰ পিছত লগালগ আকৌ কাঁহী বাতি বোলে চাউলখিনি লৈছোঁ বাচিবলৈ, কাৰণ অকণমান চাউল মানে সৰহকৈ বাচি নথ'লে বহুত দিগদাৰ হৈ যায়। আৰু সেয়ে চাউলখিনি বাচি লৈছোঁ। চাউল অকণমান নহয়, প্ৰায় 4 কেজিমানে চাউল বাচিছোঁ। আৰু সময়ো বহুত হৈ গৈছে, ভাতো বনাব লাগে, সেইকাৰণে মানে বেছি নাবাচিলোঁ। 4-5 কেজিমানৰ নিচিনা চাউল বাচি লৈছোঁ, বাচি কিনে থৈ দিছোঁ। আৰু কি কৰিম আৰু, উপায় নাই, অকলশৰীয়া মানুহ যে, অকলে কৰিবই লাগিব। ইটোৰ পিছত সিটো কৰিয়ে থাকিব লাগিব। সেয়া আৰু কৰি আছোঁ আৰু লাহে লাহে কৰি। আৰু এই ভিডিঅ'টো
আমাৰ ঘৰত থকা সৰু ল'ৰাটোৱে সিয়ে কৰি দিছে আৰু সি মোৰ লগত কথাও পাতি আছে আৰু ওচৰত আহিম নে দূৰত যাম সেইবোৰ সুধি কিনে কৰি আছে। ইয়াতে মাছ কাটি থৈ লৈছোঁ, এইপিনে আলু আৰু ফুলকবি কাটি থৈছোঁ, আলু আৰু ফুলকবি দি মাছ দি বনাম। ইপিনে আৰু এইটো বেঙেনা পুৰি থৈছোঁ, বেঙেনা চাটনি কৰিম। আজি বনালোঁ যে সেয়া বেঙেনা চাটনি, এইখিনি উৰহি চাটনি আৰু এইখিনি কালি আলু আৰু মাছৰ তৰকাৰীখিনি বনাইছিলোঁ সেইখিনি হয়। ভাত লৈ লৈছোঁ, এতিয়া মই ভাত খাম অকলে, আব্বা খাই ল'লে সেইকাৰণে এতিয়া মই ভাত পানী খোৱা হৈ গ'ল আমাৰ। খাই বৈ আৰু কামখিনিও কৰিলোঁ, কাঁহী বাতিখিনিও ধোৱা হ'ল।